হরি ও শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায়। শ্ৰীকৃষ্ণ গীতাৰ আজি সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যুগ, সেই অধ্যায়ৰ পাঠ আমি কৰিবলৈ আগবাঢ়িছোঁ। গীতাৰ প্ৰথম অধ্যায় হ'ল বিষাদ, অৰ্জুনৰ বিষাদ যুগ। দ্বিতীয় অধ্যায় হ'ল সাংখ্য যুগ। তৃতীয় অধ্যায় হ'ল কৰ্মযুগ। চতুৰ্থ অধ্যায় হ'ল জ্ঞান কৰ্ম সন্ন্যাস যুগ। পঞ্চম অধ্যায় হ'ল কৰ্ম সন্ন্যাস যুগ। ষষ্ঠ অধ্যায় হ'ল ধ্যান যুগ আৰু সপ্তম অধ্যায় হ'ল জ্ঞান বিজ্ঞান যুগ। হে ৰাম ও যাৰ ৰাম কৃষ্ণ নাম গোবিন্দ মুৰাৰী ও তান চৰণ বন্ধু প্ৰদক্ষিণ কৰি এ ষষ্ঠ অধ্যায়ৰ অন্তে কহিলন্ত হৰি এ কেৱলে ভজয় মোক একনিষ্ঠ কৰি এ শ্ৰদ্ধায়ে ভজয় মন হোয়া উপৰাম ও সেহি তু পৰম ভক্ত আতি অনুপাম এ সগুণ নিৰ্গুণ জ্ঞান কহিলো বিস্তৰ এ সপ্তমত ভকতি কহিবু ঈশ্বৰৰ অমুহূৰ্ত আশ্ৰয় মুতে নিবেশিয়া মন এ ভজন অভ্যাস হব অনন্য শৰণ এ অসংশয়ে সমগ্ৰে জানিবা মোক পুন অসপ্তমে কহিবু তাক হে জানিবা অৰ্জুন অযাহাক জানিলে জানিবাক নথাকৈ অজিমতে ঈশ্বৰ মই শুনা ধনঞ্জয় অজ্ঞান পক্ষে মনে ব্ৰহ্ম চিন্তয় মাতৰ অভক্তি পক্ষে ভিত্ৰ হুয়া কেৱয় ঈশ্বৰ এ স্থাৱৰ জংগমবাদী সকল সংসাৰ এ মোক ভজিবাক তাৰ আছে অধিকাৰ এ অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে অমনুষ্যে ভজে আনে ভজিতে নপাৰে এ মোৰ ভক্তি বিনা কদাচিত নহয় জ্ঞান এতেকে মনুষ্য জন্ম দেৱতো প্ৰধান দেৱে বোলে ভাৰত বৰিষে নৰ হৈব এ কৰ্ম কৰি ঈশ্বৰৰ চৰণ ভজিব এ মনুষ্য শস্য মধ্যে পুণ্য আছে যাৰ সেহিহে ভজিবে যত্ন কৰি আমাৰ এ যত্ন কৰম তাৰো দেশ শস্য মধ্যে এক এ পূৰ্ব কৰ্মে কৰাৱয় দেহাত্মা বিবেক
দেহাত্মা বিবেকী যে সহস্ৰ মধ্যে লেখে তাৰ একে সবাতেই ঈশ্বৰ বুদ্ধি লেখে তেনে আত্মজ্ঞানী সহস্ৰ সীমা মানে তাৰো এক ভক্তে মোৰ স্বৰূপক জানে হেন জানি ধনঞ্জয় নকৰিবা ভয় কেনু ঈশ্বৰ কোটি কোটি নজানয় কত শত পুণ্য কৰ্মে দেখা দেখি কৰে কুসংগে বিসংগে থাকি পাছত পাছে তাক কৰ এৰে অজিমত ঈশ্বৰময়ী তাক শুনিও ক সজোপালো সংহাৰো ইতি নিলোকক অজিগুত প্ৰকৃতি মোৰ জানিবা প্ৰধান সংসাৰ কাৰণ জুনি উৎপত্তিৰ স্থান দুগুটা প্ৰকৃতি মোৰ জানিবা প্ৰত্যেক অপৰা শ্ৰেষ্ঠ প্ৰকৃতি পৰাই আৰু এক ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক তেওঁ মনৰ বিষাদ দূৰ কৰিবৰ হেতু গীতাৰ ২য় অধ্যায়ৰ পৰা সাংখ্য যোগ আৰম্ভ কৰিলে সাংখ্য যোগত নিব্বাণস্থিত মুনিজনৰ তত্ত্বৰে উদৈত ঈশ্বৰৰ জ্ঞান আত্মা আৰু পৰমাত্মাৰ তত্ত্ব পৰমাত্মাই হল সত্য সনাতন আৰু শুদ্ধ এই জগতৰ প্ৰকৃতিটো পৰমাত্মা বিৰাজমান হৈ আছে এই কথা মধ্যম পাণ্ডৱ অৰ্জুনক জনালে গীতাৰ ৩য় অধ্যায়ত ভগৱান কৃষ্ণই কৰ্মযোগৰ দ্বাৰা কৰ্ম ভগৱন্তত অৰ্পিত হলেহে নিৰ্গুণ কৰ্ম হ'ব যি কৰ্ম কৰা যায় সমস্ত কৰ্ম ভগৱন্ত প্ৰভুৰ চৰণত অৰ্পণ কৰি কৰিব লাগে ভগৱন্ত প্ৰভুৰ চৰণত অৰ্পণ কৰি কৰ্ম কৰিবলৈ যাওঁতে কেইটামান বস্তু আমাক লাগিব আৰু কেইটামান বস্তু আমি এৰিব লাগিব এৰিব লগা বস্তুকেইটা হল কৰ্মৰ বন্ধন আৰু কৰ্মৰ অহংকাৰ অবিদ্যা ইত্যাদি বিলাক ধৰিব লগা বস্তু হল যে আমি ভগৱন্তক এক চিত্তে এক বুদ্ধি এক মনেৰে ভগৱন্তৰ চৰণত আমি শৰণাপন্ন হ'ব লাগিব সমস্ত জীৱক আত্মসম ঈশ্বৰসম দৰ্শন কৰিবলৈ অভ্যাস কৰিব লাগিব জগতৰ হৰিক যে আমি উপাসনা কৰিবৰ কাৰণে আমি যে নৰ তনু পালো মানৱ জীৱন পালো ভগৱন্তই এয়া আমাক কৰা আটাইতকৈ শ্ৰেষ্ঠ দান সেইজন জগতৰ হৰিয়ে নৰৰূপেৰে যে আমাক পৃথিৱীত জন্ম দিলে ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে যে ভাৰত ভৰি শূন্য ধামত নৰ হৈ জন্ম ল'বৰ কাৰণে দেৱতাইও বাঞ্ছা কৰে দেৱতাৰো বাঞ্ছনী এই নৰতনু কিয়নো নৰতনু লাভ কৰিলে ভগৱন্তৰ চৰণত একান্ত চিত্তে ভজি নৰয় ঈশ্বৰৰ চৰণত নিজক সমৰ্পিত কৰি ল'ব পাৰে এই ভগৱন্তক ভজিবৰ কাৰণে আমাক ঈশ্বৰৰ জ্ঞান লাগিব ঈশ্বৰৰ জ্ঞানো কি হ'ব লাগিব ঈশ্বৰৰ জ্ঞানো সকলোৱে মানি লোৱা সকলোৱে পালন কৰিব লাগে বুলি আৰু সকলোৱে এই ঈশ্বৰৰ ভকতিৰ জ্ঞানৰ দ্বাৰা আমি যে উদ্ধাৰ হ'ব পাৰিম এই সুদৃঢ় বিশ্বাস মনত গ্ৰহণ কৰি ল'ব পাৰিব লাগিব এই ঈশ্বৰৰ ভকতিৰ যি সুদৃঢ় বিশ্বাস এই বিশ্বাসটো যদি আমি ল'বলৈ হয় তেতিয়াহ'লে আমি নিজক জানিব লাগিব আমাৰ লগত ঈশ্বৰৰ অস্তিত্ব কেনেদৰে বিৰাজমান হৈ আছে সেই কথা জানিব লাগিব ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক জনালে যে হে অৰ্জুন মই প্ৰকৃতিটো অধিষ্ঠান হৈ আছো এই প্ৰকৃতিৰ তত্ত্বত মই দুটা ভাগত বিভক্ত কৰিছো এটা হল পৰা প্ৰকৃতি এটা হল অপৰা প্ৰকৃতি পৰা প্ৰকৃতি হল শুদ্ধ বস্তু মোৰ অংশ এই জীৱ অপৰা প্ৰকৃতি পঞ্চভূত গছ বিৰিগ লতিকা এইবিলাক হল কি অপৰা প্ৰকৃতি এই অপৰা প্ৰকৃতি আৰু পৰা প্ৰকৃতি দুইটাৰে মালিক মই কি মই হলো আত্মা মই পৰমাত্মা সেইটো কাৰণেই তোমাৰ এই পাৰ্থিৱ দেহৰ দুখবিলাকক তুমি দূৰ কৰিবলৈ মই যে তোমাৰ লগত অপাৰ্থিৱ ঈশ্বৰ হৈ বিৰাজমান হৈ আছো এই অস্তিত্বৰ তুমি অনুভৱ কৰিব পাৰিব লাগিব এই কথাই আমাক গীতাৰ ৭ম অধ্যায়ত জনাইছে এই পৰা নামে প্ৰকৃতিয়ে জীৱক বোলয় যিগোটা অপৰায়স্ত বিষয় ৰূপ হয় পৃথিৱী তেজ বায়ু শব্দ মন বুদ্ধি অহংকাৰে সবে আৰু অপৰা প্ৰকৃতি অপৰা প্ৰকৃতিত কি পৰে যে অপৰা প্ৰকৃতিত পৰে
অষ্ট প্ৰকৃতিৰ সমস্ত তত্ত্ব ইয়াত পৰিছে কি পৃথিৱী অপ মানে জল তেজ মানে সূৰ্য বা অগ্নি বায়ু মানে এই যে বায়ু শব্দ নিৰাকাৰ ব্ৰহ্ম মন আমাৰ এটা ইন্দ্ৰিয় বুদ্ধি মনত প্ৰতিষ্ঠা হ'ব পৰা শুদ্ধ ভাৱ বা বেয়া ভাৱ বুদ্ধি অহংকাৰ অহংকাৰ তিনি গুণময় হয়নে এই সকলোবিলাকক একেলগে কি বুলি কোৱা হয় অপৰা প্ৰকৃতি বুলি কোৱা হয় আৰু ইয়াকে অষ্ট প্ৰকৃতি বুলি কোৱা হয় এটা অষ্ট প্ৰকৃতি বুলি যদি আমাক খুদে তে ক'ব লাগিব যে পৃথিৱী জল তেজ বা অগ্নি বায়ু শব্দ মন বুদ্ধি আৰু অহংকাৰ এই আঠটাক অপৰা প্ৰকৃতি বুলি কোৱা হয় একেলগে এ পৰা যি গুট চৈতন্য সদাশিৱ এ মোৰ অংগে দেহে স্থিত যাক বোলে জীৱ পৰা প্ৰকৃতি কি পৰা প্ৰকৃতি হল জীৱ জীৱ কি জীৱ হল শিৱ শিৱ মানে কি শিৱ মানে মংগলময় শুদ্ধ পবিত্ৰ সেইটো কাৰণে কি জীৱময়ী এই জীৱবিলাক মোৰ অংশ সেইটো কাৰণে সেয়া কি প্ৰকৃতি সেয়া হল পৰা প্ৰকৃতি এ প্ৰকৃতিয়ে মহত্বতে অহংকাৰ এ পঞ্চভূত আৰু সূক্ষ্ম এ তন্মাত্ৰ তাহাৰ একাদশ ইন্দ্ৰিয় সত্য ৰজতম গুণ এই গোলাকাৰ জৰকা জন মায়া পোন এতিয়া 24 তত্ত্বৰ কথাটো কৈ দিলে ইয়াত যে পঞ্চগোটা প্ৰকৃতিত মহত্বই স্থিতি লয় মহত্ব হল কি মহত্ব হল ঈশ্বৰৰ আত্মা ঈশ্বৰৰ আত্মাক কি বুলি কোৱা হয় মহত্ব বুলি কোৱা হয় পঞ্চ প্ৰকৃতি বা অষ্ট প্ৰকৃতি হল অপৰা প্ৰকৃতিৰ লগত জীৱ ঈশ্বৰৰ অংশ এই দুটা বস্তুত মহত্ব ৰূপেৰে ঈশ্বৰ বিৰাজমান হয় এই গোটেইকেইটা বস্তু যেতিয়া একত্ব হয় তেতিয়া তাৰ পৰা কি হয় তন্মাত্ৰ লোভ মোহ ক্ষুধা তৃষ্ণা ভয় এনেকে তন্মাত্ৰা আছে নহয় কি ঠিকেই যিকেইটা আমাৰ একাদশ ইন্দ্ৰিয় আৰু 17তম এই গুণখিনি লগ হৈ কি হয় আমাৰ দেহত মায়া প্ৰতিষ্ঠা হয় মায়াৰ সত্তাৰ যোগেদি পৰা আৰু অপৰা প্ৰকৃতিৰ এই দেহটো ভগৱন্তৰ কৃপাত নিৰ্মাণ হয় বুলি কয় এ সবাৰো কাৰণ মই অন্তৰ্যামী হেতু অয়েতে ঈশ্বৰ মূৰ পৰে নাহি হেতু এইবিলাক জড় কি প্ৰকৃতিও জড় পৰা প্ৰকৃতিও মোৰ কৃপাতহে চৈতন্য কিন্তু মই কি মই অন্তৰ্যামী মই অতীত জানো মই বৰ্তমান জানো আৰু মই ভৱিষ্যত জানো সেইটো কাৰণে মোৰ ব্যতিৰেকে এইবিলাকৰ অস্তিত্বৰ চৈতন্য শক্তি নাথাকে এ সূত্ৰতম নিক যেনে গান্থিয়াই আছয় এ সকলে সংসাৰ মুত আছে সেহি নয় অমুহুৰ বিভূতি কিছু শুনা কুৰুপতি এ তাতে মুত বুদ্ধি কৰি অকৰিব ভকতি হে কুৰুপতি হে অৰ্জুন মই তোমাক নিৰাকাৰ ঈশ্বৰ বুলি মই তোমাক জনাইছো মোৰ অস্তিত্বক তুমি অনুভৱ কৰা কিন্তু মোক ভকতি কৰিবৰ কাৰণে তোমাৰ বুদ্ধিটো কেনেকুৱা কৰি ল'ব লাগিব সেইটো কাৰণে সেই বিষয়ে মই তোমাক এটা কওঁ তুমি শুনা এই জলৰ মধ্যত তাৰ ৰস ভাগজত অৰসে মোৰ বিভূতি যা নিবা নিষ্ঠা তত্ত্ব জল গোটা জুলীয়া আৰু বাষ্প এই তিনিটাৰ ভিতৰত ঈশ্বৰ কি ঈশ্বৰ জলৰ মাজত ৰস আমি যিমান অন্ন পান নকৰো কিয় অন্নখিনি পান কৰিলে আমাৰ দেহাটোৱে কি লয় অন্নৰ পৰা ৰসটো লয় হয়নে সেইটো কাৰণে আমাৰ অন্ন শুদ্ধিটোৰ প্ৰয়োজন আছে যে এই অন্নৰ মাজত থকা যিটো ৰস সেই ৰসটোৱে কি বুলি কৈছে যে সেই ৰসটোৱে হলো মই ভগৱন্ত প্ৰভুৱে কৈছে এই চন্দ্ৰ সূৰ্যৰ প্ৰকাশৰ ৰূপ জ্যোতি অময়ী সে প্ৰকাশৰ ৰূপ এ মুহুৰ বিভূতি তোমালোকে চন্দ্ৰক দেখিছা সূৰ্যক দেখিছা
এই চন্দ্ৰ সূৰ্যৰ লগত মই কি হৈ আছো সূৰ্যৰ লগত মই তাপ আৰু পোহৰ হৈ আছো আৰু চন্দ্ৰৰ লগত জিলিকা উজ্জ্বল প্ৰভাটো মই এইবিলাক কি এইবিলাক মোৰ বিভূতি মোৰ সম্পত্তি এ প্ৰণৱজি গোটা মই জানিবা বেদৰ অমুহুৰ বিভূতি শব্দ গুণ আকাশৰ এ পুৰুষ উদ্ৰোগে পৃথিৱীৰ গন্ধ গুণ অবহ্নিৰ যে তেজ ভাগ ও জানিবা অৰ্জুন অনিষিদ্ধ ঋতু কালে আপোন ভাৰ্যাত অদিব্য সন্ধ্যা পৰ্বজত কৰিব বৰ্জিত ৰতিৰসে পুত্ৰ অৰ্থে কৰৈ বিন্দু তাক সেই বিন্দু বিভূতি মোহৰ মহাভাগ এতিয়া যেটোক আমি বিন্দু বুলি কওঁ যেটোৰ পৰা সন্তানৰ উৎপত্তি হয় সেই বিন্দুটো কি ভগৱান কৃষ্ণ নিজে বুলি কৈছে অন্নৰ পৰা ৰস হয় ৰসৰ পৰা তেজ হয় তেজত অস্থি অস্থিত মজ্জা মজ্জাৰ পৰা বিন্দু উৎপন্ন হয় কিমান সাৰ বস্তু ভগৱন্ত এইবিলাক ভগৱানৰ কি এইবিলাক ভগৱানৰ বিভূতি সেইটো কাৰণে সতি সন্তান কোনোবাই বিচাৰিলেই নাপায় ভগৱন্তৰ অমৃত দৃষ্টি লাগিব তেওঁৰ কৃপা লাগিব তেতিয়াহে লাভ হ'ব এ আন বীৰ্য অংকুৰ যে নষ্ট হৈয়া যায় অমূৰ বীৰ্য চিৰন্তন এক ক্ষয় নাহি পায় ভগৱান কি ভগৱান হল অনন্ত বিদ্যা ভগৱন্তৰ সৃষ্টিৰ ক্ষমতাৰ কোনোদিন সীমা নাই আৰু শেষ নহয় এ বানপন্থ আশ্ৰমীৰ তপৰূপ হুই অবুদ্ধি মধ্যে আছো মনি প্ৰজ্ঞা ৰূপ হুই আৰু কি বুলি কৈছে যে মোক তুমি বিভূতি আকাৰত চাই লোৱা প্ৰথমে গীতাৰ বিভূতি যুগতটো দশম যুগত গোটেই বিভূতিবিলাক একদম বিৱৰি কবই জ্ঞান বিজ্ঞান যুগ গীতাৰ এই সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যুগত জ্ঞানৰ যেটো ৰহস্য জ্ঞানৰ ৰহস্যটো কি বুলি কোৱা হয় জ্ঞানৰ ৰহস্যটো কোৱা হয় বিজ্ঞান বুলি সেইটো কাৰণে আমি মানুহজনক দেখিছো মানুহ বুলি ভাবিছো এটো হল জ্ঞান মানুহজনৰ দেহত থকা যিখিনি মৌলিক উপাদান তত্ত্ব ৰূপত বিজ্ঞান ৰূপত আমি জানিলো মানে সেয়া হল বিজ্ঞান দেহটোক চিনি পোৱাটো হল জ্ঞান দেহটো কিহেৰে গঠিত কেনেকে নিৰ্মিত হৈছে গোটেই তত্ত্বখিনিক জনাটো কি বুলি কোৱা হয় বিজ্ঞান সেইটো কাৰণে বিজ্ঞানটো কি দেখালে যে দেহটো গঠিত হৈছে প্ৰকৃতি দুই প্ৰকাৰৰ এক প্ৰকৃতি হল অপৰা অপৰা প্ৰকৃতি হল অষ্ট প্ৰকৃতি এক প্ৰকৃতি হল পৰা পৰা হল কি জীৱ জীৱ হল ঈশ্বৰৰ অংশ এই পৰা আৰু অপৰা প্ৰকৃতিৰ ঈশ্বৰৰ স্থিতি কি ঈশ্বৰৰ স্থিতি হল আত্মা ৰূপত অন্তৰ্যামী ঈশ্বৰ ৰূপত তেৱেই চৈতন্য শক্তি সেই দুটাতে প্ৰৱেশ হৈ থাকে সেইটো কাৰণে অৰ্জুনক কৈছে যে তোমাৰ লগত থকা এই পৰা অপৰা প্ৰকৃতিৰ তত্ত্বক তুমি বুজি এইবিলাক জড় চৈতন্য কি চৈতন্য হলো মই আত্মা তুমি প্ৰথমতে মোক চিনি লোৱা গতিকে আত্মা ৰূপত পৰমাত্মাক চিনিব পৰাটো জ্ঞানৰ ঊৰ্ধ্বত গৈ বিজ্ঞান বুলি ক'ব বিচাৰিছে গীতাই সেইটো কাৰণে বানপন্থ আশ্ৰমীসকলে কি কৰে তপ কৰে তপ মানে কি তেওঁলোকে এই দেহৰ বন্ধনক মুক্ত কৰি আত্মাক লিন্দামৰ কাৰণে সাধনা কৰে গতিকে দেহৰ পৰা জীৱটোক বাহিৰ কৰি পৰমাত্মাক লিন্দাব পৰাৰ যি তপস্যা বা সাধনা কৈছে যে বানপন্থীসকলৰ মই তপ মোৰ ভিতৰতে কোনো তপস্যা কৰিব নোৱাৰে বা সাধনা কৰিব নোৱাৰে আৰু কৈছে কি বুদ্ধি মধ্যে হৈছো মই প্ৰজ্ঞা ৰূপ হৈ প্ৰজ্ঞা মানে কি প্ৰজ্ঞা মানে হল যে আমি যিবিলাক কথা জানিছো সেই জনা কথাখিনি শুদ্ধ আৰু ভাল কামত প্ৰয়োগ কৰিব পৰাটো সেইটো প্ৰজ্ঞা বুলি কোৱা হয় এই বলৰ মধ্যত মই সাত্বিক প্ৰধান সেই বলে ধৰ্মময়ী কৰো অনুষ্ঠান এ 17তম প্ৰকৃতিৰ তিনি গুণ এ মুহুৰ বিভূতি মুত অহন্তে জায়লীন 17তম কি এইবিলাক প্ৰকৃতিৰ গুণ কিন্তু দৈৱকী নন্দন কৃষ্ণ কি কৃষ্ণ হল নিৰ্গুণ কৃষ্ণৰ লগত
গুণ নাই অৰ্থাৎ গুণাত্মক ৰূপত তেওঁ নাই সেইটো কাৰণে কি তেওঁ হল নিৰাকাৰ নিৰ মানে কি নিৰ মানে জল গুণ মানে কি যিটো পাত্ৰত থোৱা যায় সি সেয়াই আকাৰ ল'ব হয়নে বিৰিখ এজোপাৰ লগত সি বিৰিখ আকাৰত জীৱ এটাৰ লগত জীৱ আকাৰত হয়নে পৃথিৱীত সি পৃথিৱী আকাৰত যিটো পাত্ৰতে তাক ৰখা হৈছে সেই পাত্ৰটোৱে সি আকাৰ লৈছে সেইটো কাৰণে হৰি নিৰাকাৰ এই নিৰাকাৰ তত্ত্বটোক আমি যাতে বুজি পাওঁ হে ৰাম যদি মুত হুৱে মই প্ৰপঞ্চটো ভিন্ন কিন্তু জীৱ অহংকাৰে এ হুৱে গুণাধীন এ পাৰ্থে বোলে জগতত নাহি তুমি বিনে এ তুমি সেই ঈশ্বৰ লোকে এ নজানয় কেনে এ কৃষ্ণ বোলে যত লোক তিনি গুণে বন্ধ মায়ায়ে মোহিত মোক নজানয় অন্ধ তিনি গুণৰ মায়াত জীৱবিলাকক মই মহাচন্ন কৰি ৰাখো অন্ধ কৰি ৰাখো হে অৰ্জুন মোৰ মায়ায়ে জীৱবিলাকক মোহিত কৰি ৰখাৰ কাৰণে মই যে পৰম পিতা পৰমেশ্বৰ এই কথাটো তেওঁলোকে জানিব নোৱাৰে এ পূৰ্ব জন্ম কৰ্মৰ বাসনাই আছে কত এ কৰ্ম বন্ধে অন্ধ হুয়া নজানয় তত এ গৃহান্ধ কুপত পৰি ভাৰ্যা পুত্ৰ লয়া এৰাইতে নপাৰে দুখ ৰূপ মোৰ মায়া মই মায়াপতি কি সকলোৰে কাৰণে আনন্দ ৰূপ কিন্তু মোৰ দ্বাৰা ৰচনা কৰা মায়াটো কি দুখ আৰু কষ্টৰ কাৰণ গুণৰ অহংকাৰত মোৰ মায়াৰ তত্ত্ব বিৰাজমান হৈ জীৱবিলাকক দুখিত আৰু তাপিত কৰে গতিকে হে অৰ্জুন মোক যেতিয়ালৈকে নাজানিব মোৰ তত্ত্বক যেতিয়ালৈকে নেপাব তেতিয়ালৈকে জীৱবিলাক দুখিত হৈ থাকিব এ পুত্ৰ ভাজাই আসক্তিত নৰগৃহে থাকে যেন কূপে থৈয়াই ওপৰত শিলে থাকে সংসাৰলৈ আহি জীৱবিলাকে কি কৰে পুত্ৰ মোহ ভাৰ্যা কি মায়া এই পুত্ৰ আৰু ভাৰ্যা মায়া আৰু মোহ এই দুটা বস্তু প্ৰাপ্তিতেই সদায় বান্ধ খাই থাকে কেনেকে বান্ধ খাই থাকে যেন গভীৰ গাঁত এটাত জীৱটোক সোমাই শিলৰ ঢাকনি এখনে ঢাকি ৰখা হয় সেইটোতো উপমা দিছে এ হাতে গলে পাৱে দেই জিঞ্জিৰি লোহাৰ এ পুতাশাল হতে তাৰ নাহিকে নিস্তাৰ এ যদ্য বিদুষ্টৰ মায়া মোৰ ভক্তি নেৰে তাক দেখি মায়া লাজে অধুমুখ কৰে যদিও মায়াটো জিনিব পৰা নাযায় দুষ্টৰ মানে কি যিটো বলে পৰা নাযায় মায়াটো কোনেও বলে নহয় ইমান শক্তিমান এই মায়ায়ো তললে মূৰ কৰি লাজ কৰে বোলে কেতিয়া লাজ কৰে যে তোমাক আৰু মই বলে নোৱাৰো কেতিয়া বলে নোৱাৰা হয় অৰ্জুনক কৈছে যেতিয়া মোৰ চৰণত একান্ত চিত্তে শৰণ আশ্ৰয় লৈ যেতিয়া মুখ ভজিবলৈ আৰম্ভ কৰে মুখ ভক্তি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে এই মিছা মায়াবিলাকে আৰু তেওঁ পলাব বা চালনা কৰিব নোৱাৰে এ মুখ ভজিলাত যে আপুনি গুছে মায়া এ যেন অন্ধকাৰ হৰৈ সূৰ্য ৰশ্মি পায়া এতিয়া মায়াটোক দূৰ কৰিব পৰা শক্তি ভগৱন্তৰ বাহিৰে কাৰো নাই সেইটো কাৰণে মায়াটোক কেনেকে দূৰ কৰিব এটা উপমা দিছে যে সূৰ্য উদয় হোৱাৰ লগে লগে জগতৰ অন্ধকাৰ যিদৰে দূৰ হৈ গুচি যায় হে অৰ্জুন মোক একান্ত চিত্তে ভকতি কৰিবলৈ লোৱাৰ লগে লগে এই মায়াৰ যি অন্ধকাৰ আৰু বিকাৰ এইবিলাক নিজে নিজে আঁতৰ হৈ গুচি যাব ভগৱান কৃষ্ণ এই আশ্বাস অৰ্জুনক দিছে এ অসুৰ স্বভাৱ ধৰি কতু পাপীগণ এ মুখ ভজিবা ককদা চিতু নাহি মন এ মূৰ গুণ নামতো কিঞ্চিতু শ্ৰদ্ধা নাই লোকে কহিলেও তাৰ কৰ্ণ ফাটি যায় এতিয়া যিসকল মায়াত মোহিত হৈ আছে যি জীৱৰ সংস্কাৰ নাই সেইসকল জীৱৰ কথাটো কি হয় যে
যে তেওঁলোকক মায়াই মোহিত কৰি ৰাখে আৰু ভগৱান পৰমাত্মাৰ কথা তেওঁলোকে শুনিবলৈ ইচ্ছা নকৰে তেওঁলোকে পৰমাত্মাৰ কথা শুনিলে মানে কি হয় কষ্ট পায় কাণ ফাটি যায় বুলি কৈছে এ সমাজ থাকি আনক হে অহৰ্নিশ কৈখানি যাইবে উঠি কৰে উসমিষ এ শাস্ত্ৰ উপদেশ পায়া নলয় জ্ঞান এ বোলে পিতৃ পিতামহ নকৰিলা কেন যাৰ কৰ্ম সংস্কাৰ আশয় পূৰ্বৰ সেহিকে ভজয় মোক জানিবা ঈশ্বৰ অৰ্জুনে প্ৰশ্ন কৰিছে যে তুমি সকলোৰে আশ্ৰয়দাতা তুমি সকলোৰে আধাৰ তোমাক ভজিলেই সমস্ত জীৱ উদ্ধাৰ হয় কিন্তু হে হৰি হে মোৰ গুৰু হে মোৰ কেশৱ এই কথা কিন্তু নৰ হৈ জন্ম লোৱাৰ পাছত কোনো নৰই কিয় নাজানে তে কৃষ্ণই তাৰ যুক্তি দিছে যিবিলাক জীৱৰ আগৰ জন্মত সংস্কাৰ নাই যিবিলাক জীৱই আগৰ জন্মবিলাকত পাপ কৰি আহিছে বন্ধনত বান্ধ খাই আহিছে সেইবিলাক জীৱই এইবাৰ নৰ হৈ জন্ম ললেও কৃষ্ণ কথা শুনিবলৈ মন নকৰে ভগৱানৰ আশ্ৰয় পাবলৈ তেওঁলোকে যত্ন নকৰে কিয়নো তেওঁলোকৰ আগৰ জন্মৰ বন্ধন আছে যিখিনি এই জন্মত ভগৱন্তৰ মায়াই মোহিত কৰি তেওঁলোকক খণ্ডিত হ'বলৈ নিদিয়ে অৰ্জুনক কৈছে তুমি আগৰ জন্মতো মোক ভজিছিলা কি হৈ ভজিছিলে ধৰ্ম আৰু মূৰ্তিৰ গৰ্ভত অৰ্জুন নৰ হৈ জন্ম লৈ নাৰায়ণ স্বৰূপ তেওঁ সেই ভাতৃ ঋষিৰ লগত কি কৰিছিলে এক ঈশ্বৰক উপাসনা কৰিছিলে সেই পুণ্যৰ বলতেই এইবাৰ তেওঁ নৰ হৈ আকৌ জন্ম লৈ দাপৰ যুগত কি হল ভগৱান কৃষ্ণৰ মুখপদ্মে এই গীতা শাস্ত্ৰ তেওঁ শ্ৰৱণ কৰিবলৈ পালে এ চাৰিবিধ লোক ভজে মতি অনুসাৰে এ শুনি মোক কহো তাৰ ভজন প্ৰকাৰে এ ৰোগীজনে ব্যাধি হুয়া বৰ দুখ পামে এ কদাচিত সেইজনে মোৰ নাম লয়ে এ বোলে মোক দুখ মোক দিলা হাই ঈশ্বৰ কৈখানি তৰাইবা মোক ব্যাধি সমুদ্ৰৰ মই সেই ঈশ্বৰ দুখ দিলো ভৈলামতি এ মুহুক জানিলে হৈবে পৰম ভকতি এ কেহুজনে জিজ্ঞাসিয়া বোলে সৰ্বঠাই কিমতে হৰিক ভজি সংসাৰ এৰাই এ নভজয় কৰে যিটো আলস মাতৰ এ তথাপি বিলম্ব সিও তনয় সংসাৰ এ যিটো অৰ্থ কামি সিটো অৰ্থ মাত্ৰ খোজে সকামত থাকি প্ৰভু মোক মাত্ৰ ভজে এ মই দত্ত ভোগ ভুঞ্জি জন্মান্তৰে আন পাছে নিৰপেক্ষ হুৱে ভকতি প্ৰধান যাক জ্ঞানী বোলে কহো শুনি মুনিৰ নয় হে অনন্য শৰণ হুয়া মুকে সে ভজয় অস্বীকাৰণে নিত্য মুক্ত সবাহাতে শ্ৰেষ্ঠ এ পৰম সুহৃদ সিটো হে মই তাৰি তাৰ ইষ্ট এ অৰ্জুনে বুলন্ত জ্ঞানী মাত্ৰে গতি পাৱে আৰু তিনিজনে তাৰা সংসাৰ নেৰাৱে ভগৱান কৃষ্ণই অৰ্জুনক 4 প্ৰকাৰৰ তেওঁক কৰা ভকতিৰ কথা ক'লে যে হৈ অৰ্জুন মোক ভজে 4টা প্ৰকাৰে কিছুমানে মোক ভজে কিহৰ কাৰণে তেওঁলোকক মই দুখ যন্ত্ৰণা আৰু কষ্ট দিওঁ এই দুখ যন্ত্ৰণা আৰু কষ্টৰ পৰা নিবৃত্তি পাবৰ কাৰণে সেই ভাৱনাত মোক ভজে দেই এই দুখৰ সমুদ্ৰত তেওঁলোক যেতিয়া পৰে ৰোগীজনে ৰোগমুক্ত হ'বলৈ ব্যাধিৰ পৰা মুক্তি পাবলৈ মোক ভজে তাৰ পাছত কৈছে
যে মই দিয়া দুখ তেওঁলোকে বৰ জটিল বুলি বুজি পায় যেতিয়া এই দুখৰ পৰা নিবৃত্তি পাবৰ কাৰণে তেওঁলোকে মোক ভজে তাৰ পাছত কৈছে কি কিছুমানে মোক ভক্তি কৰে যে মোৰ সুখ হওক সমৃদ্ধি হওক মোৰ যাতে ধন সম্পদ ঐশ্বৰ্য হয় এই ধন সম্পদ ঐশ্বৰ্য লাভৰ কাৰণে মোক ভজে আৰু একেবাৰে শেষৰজন কি বোলে একেবাৰে শেষৰজন হল তত্ত্বদৰ্শী বোলে সেইজনে মোক কিয় ভজে যে তেওঁ অনুভৱ কৰে যে মই হলো সকলোৰে সাৰ মোৰ ব্যতিৰেকে এই জগতত শ্ৰেষ্ঠ আৰু মূল্যৱান বস্তু একো নাই সেইজনে কায় বাক্য মন এক কৰি মোৰ চৰণত আশ্ৰয় লয় মোক একান্ত চিত্তে ভজি তেওঁ মোৰ পৰা এটা বস্তুই বিচাৰে যে হে প্ৰভু ভগৱন্ত মই যাতে তোমাৰ চৰণত ভক্তি কৰিবলৈ মই যাতে জনমে জনমে পাওঁ তেওঁ অৰ্জুনক কৈছে যে হে অৰ্জুন মোৰ চৰণত ভক্তি কৰিবলৈ যিজনে নিষ্কাম ভাৱেৰে জনমে জনমে বাঞ্ছা কৰে সেইজন মোৰ ইষ্ট একান্ত ভকতটা ই মানে কি মানে সবখিনি কাটি কুটি কৰি মানে ভগৱানক পুতি কৰি ভগৱানৰ চৰণে বিচাৰে মই স্বাৰ্থৰ কাৰণে সেইটোৱেই পাৰ গতিকে এই যিটো নিবৃত্তি লাভ কৰি যোৱা নিষ্কাম হৈ যাব পৰা ভগৱান কৃষ্ণই কৈছে যে একেদিনাই কিন্তু সেই পৰ্যায়টো নাপায় প্ৰথম ৰোগৰ কাৰণে মুক্তি বিচাৰি ভক্তি কৰিলে একে জনমতে তাৰপাছত দুখ কষ্টৰ পৰা নিবৃত্তি পাবৰ কাৰণে কৰিলে তাৰপাছত ধন ঐশ্বৰ্য হবৰ কাৰণে কৰিলে আৰু অন্তিমত গম পালে যে এইবোৰ যে মই বিচাৰিছিলো এইবোৰ বিচাৰিব ভগৱানৰ পৰা নেলাগে এইবোৰ বিচৰাৰ মোৰ কোনো প্ৰয়োজন নাই নহয় এই স্তৰকেইটা আহি আহি লাষ্টৰ স্তৰটো পায়হি প্ৰথমতে কোনো নিষ্কাম হৈ নাযায় হয়নে বাৰু আৰু শেষত তেওঁ কি বুজি পায় যে ভগৱানৰ চৰণত কায় বাক্য মন এক কৰি ভগৱন্তৰ চৰণত একান্ত চিত্তে ভক্তি কৰিবলৈ যে সুযোগ আৰু সুবিধা যদি কেনেবাকে পোৱা যায় ভগৱন্তৰ এইটোৱেই শ্ৰেষ্ঠ কিবা হে ৰাম হে অৰ্জুনে বুলন্ত জ্ঞানী মাতে গতি পাৱে হে আৰথি নিজনে তাৰা সংসাৰ নেৰাৱে এই যিকেইজনে কিবা এটা বিচাৰি পেলাই কৰিলে তেওঁলোকে সংসাৰৰ পৰা উদ্ধাৰ নহয় তেওঁলোকে ভগৱন্তৰ চৰণত সান্নিধ্য পায় কিন্তু সংসাৰৰ বন্ধনৰ পৰা উদ্ধাৰ নহয় তেওঁ অৰ্জুনক কৈছে এই তত্ত্বজ্ঞানীজনে কিন্তু সংসাৰৰ বন্ধনৰ পৰা কি হৈ যায় উদ্ধাৰ হৈ যায় এই কৃষ্ণ বোলে সখী কিনো কহা বিপৰীত এ ভক্তৰ সংসাৰ ভয় নাহি কদাচিত তুমি কি বিপৰীত কথা কলা মইতো সেইসকলক দেখি দুখ কষ্ট মই কেনেকে মাৰিম তেওঁলোকক মই অন্যায় কৰাটো কেনেকে সহ্য কৰিম মই ভাগি পৰিছিলো অৰ্জুনে কৈছে মই সেইটো কাৰণে তোমাৰ চৰণত কাতৰভাৱে আশ্ৰয় লৈছিলো আৰু তুমি কৈছা কি বিপৰীত কৈছা যে তোমাক যিজনে একান্ত চিত্তে ভক্তি কৰে সেইজনৰ সংসাৰৰ ভয়েই নাথাকে হে ৰাম জ্ঞানী ৰোগী জিজ্ঞাসায় অৰ্থে যাৰমতি অচাৰিও মহন্তে সখী নিষ্ঠে পাৱে গতি কেই প্ৰকাৰৰ বোলে জ্ঞানী ৰোগী জিজ্ঞাসা আনো আৰু অৰ্থাৰ্থী এই চাৰি প্ৰকাৰৰ মহন্তই সেই সখী তেওঁলোকৰ শক্তি আৰু সাধ্য অনুসাৰে গতি লাভ কৰিব এ ভকত উদাস দক্ষ সবে মুখ্য ভাগ কিনো জন্ম কৰ্ম দুয়ো হৈব পাছৱাগ এ অন্তৰংগ ভক্তি সবে কৰিবে নিশ্চিত বাসুদেৱ বুদ্ধি হইবে সমস্ত প্ৰাণিত সেহি সে মহাত্মা যে দুৰ্লভ জন্ময়াতি এ ক্ৰমে ক্ৰমে পাইবে কৌ তম যে ভকতি হে নাম সেহি সে মহাত্মা যে দুৰ্লভ জন্ময়াতি এ ক্ৰমে ক্ৰমে পাইবে কৌ তম যে ভকতি এ মুকত্যজি আন দেৱ সকামে ভজয় সেহি সে সংসাৰে পৰি মৰে উপজয় এ শ্ৰদ্ধা কৰি নানা
দেৱ পূজা যিটো কামি নানা দেৱতাৰো হয় তাৰো হওঁ মই মন্ত্ৰজ্যামী দিয়া নানদাই যে কৈছে যে যিটো কামত যিটো কৰিব লাগে আমি সেইটো কৰা উচিত হয়নে খুবাহী দিনাখন গীতা পাঠ নকৰে হয়নে খুবা খুবি পাঠ হয় হয়নে সেইটো কিয় কৰিছিলে সেইটো নেজানি কৰিছিলে নেজানি যিটো কৰা যায় সেইটোত অপৰাধ নহয় যদি জানি পেলাই সেইটো কৰা যায় তেতিয়াহ'লে অপৰাধ হ'ব পাপ হ'ব কথাটো বুজি পাইছে নহয় এতিয়া ভগৱান কৃষ্ণই কথাখিনি কৈ দিছে নহয় আপুনি শুনিছে নহয় এইখিনিতকে শ্ৰেষ্ঠ কিবা হ'ব পাৰে নেকি হয় বাৰু তুমি গা ভাল পাইছা নাই কি লগে লগে ভাল হৈ যাব গীতাৰ মহত্ব লগে লগে ভাল হ'ব ইয়াৰ কথা চৈতন্য হোৱাৰ পাছত সেইবোৰ একো থাকিব নোৱাৰে কাৰণ গীতাই হ'ল আটাইতকৈ শ্ৰেষ্ঠ শাস্ত্ৰ ভাগৱতেই হ'ল আটাইতকৈ শ্ৰেষ্ঠ শাস্ত্ৰ গীতা ভাগৱত কি অকল শাস্ত্ৰ নহয় ভগৱান কৃষ্ণই কৈছে এয়া মোৰ মূৰ্তি মোৰ বাংময় ৰূপ গতিকে এই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন হোৱাৰ পাছত মানুহৰ মনত কেতিয়াও অবিশ্বাস থাকিব নালাগে সুদৃঢ় বিশ্বাস থাকিব লাগিব যে আমি আজি উদ্ধাৰ হৈছো ভগৱন্তৰ কৃপা লাভ কৰিছো সেইটো কাৰণে আপোনালোককো এই কথাটো গীতাৰ মাধ্যমেদি জনাইছো খুবা খুবি বুলি অনুষ্ঠান পাতিলেও পাঠটো হয় গীতা পাঠ কৰিব নহয় কীৰ্তন পাঠ কৰিব ভগৱানৰ নামতকে শ্ৰেষ্ঠ কিবা হ'ব পাৰে নেকি ভগৱানৰ নাম গুণ যশতকে শ্ৰেষ্ঠ বস্তু কিবা হ'ব পাৰে নেকি ক'ৰবাত তেনে কথা আছে নেকি হয় নে নহয় আপোনাৰ কথাটো মই প্ৰত্যাহ্বান জনোৱা নাই যিটো শাস্ত্ৰৰ যুক্তি সেইটোহে কৈছো আমি নাজানি ভুল কৰিলে তাৰ পৰা অপৰাধ নহয় জানি যদি ভুল কৰোঁ পাপ হ'ব সেইটো আমি কেতিয়াও কৰিব নালাগে এ মোক নভজিয়া পূজে নানা যে দেৱতা কিন্তু জানা তাহাৰ ইহে ফলদাতা দেৱতাবিলাকক পূজা কৰে দেৱতাবিলাকে কি কৰে দেৱতাবিলাকে ফল দিব নোৱাৰে হয়নে শিৱই সহস্ৰ বছৰ কিয় তপময় সাধনা কৰিছিলে তেওঁ বৈষ্ণৱে তেওঁ তপময় সাধনা কৰাৰ তাৰো এটা ডাঙৰ তত্ত্ব আছে বোলে কি মোক ভগৱান জ্ঞান কৰি মোক উপাসনা কৰে গতিকে মোক উপাসনা কৰিলেও তেওঁলোকে আশীৰ্বাদ পাব লাগিব গতিকে হে প্ৰভু মই তোমাৰ চৰণত একান্ত চিত্তে আশ্ৰয় লৈছো মই তোমাৰ চৰণ চিন্তা কৰি মই তোমাক ভজিছো মোক ভক্তি কৰিলেও তোমাৰ আশীৰ্বাদ দিবা প্ৰত্যক্ষভাৱে তেওঁ আশীৰ্বাদ নিদিয়ে কোনে দিয়ে ভগৱান কৃষ্ণই দিয়ে গীতাত কৈ দিছে তেওঁ অন্য দেৱ দেৱী দেৱতাবিলাকে কোনো আশীৰ্বাদ দিব নোৱাৰে তেওঁলোকৰ মাজত মই বিৰাজমান হৈ সেই আশীৰ্বাদ মই দিওঁ মইহে আশীৰ্বাদ দাতা হৰি মইহে একমাত্ৰ দাতা মোৰ ব্যতিৰেকে জগতত কোনো দাতা নাই মইহে দিব পাৰো বোলে কি সৃষ্টি স্থিতি আৰু লয় এই তিনিটা কাৰ্য মোৰ দ্বাৰা হয় হে যত দেৱ মূৰ তনু জানা ধনঞ্জয় ওটা সোমবাৰ পূজায়ে মোৰ পূজা হয় কিন্তু কিয়া দুখৰ পবিষ্টৰ নিয়ম তাৰ মূৰ ভক্তি দুয়ো ফলতো বিষম বুজাই কৈ দিছে যে যত দেৱ মূৰ তনু জানা ধনঞ্জয় হেৰা ধনঞ্জয় এই দেৱতাবিলাক যে দেৱতাবিলাক মোৰ দেহ কিন্তু মই কি মই আত্মা দেৱতাবিলাক মোৰ দেহহে কায়িক বস্তুহে মই কি মই হলো অন্তৰ্যামী ঈশ্বৰ মই আত্মা সেইটো কাৰণে দেৱতাক ভজি যদি তোমালোকে তুমি মোক সন্তুষ্ট কৰিব বিচাৰিছা তেতিয়াহ'লে এইটো বিপৰীত হ'ব মই সন্তুষ্ট নহওঁ অন্য দেৱতাক ভক্তি কৰিবলৈ বাদ দি একান্ত চিত্তে মোক ভক্তি কৰিব লাগিব বোলে কি তেতিয়াহে মই তেতিয়াহে সন্তুষ্ট হ'ম বোলে কি মই হলো কৃষ্ণ সূৰ্য সূৰ্যই পোহৰ দিয়াৰ পাছত যদি আমি আকৌ লেম্প চাকি লৈ তাত পোহৰ বিচাৰি যাওঁ তেতিয়াহ'লে এইটো আমাৰ বাতুলতা হ'ব নে নহ'ব হে সকামীৰ ফল যেন জলবিম্ব প্ৰায় এ স্বপ্ন সুখ যেন ততি খনে গুচি যায় যি দেৱতাক পূজে সিও নষ্ট হয় তাৰ কৰ্ম ফল চিৰ কাল নাথাকয় কৈ দিছে কৃষ্ণই
কি বুলি কৈছে যি সকলে দেৱতাক পূজে সিও নষ্ট হয় দেৱতাক পূজিলে সি উদ্ধাৰ নহয় সি নষ্টহে হয় বোলে কিয় এই তেওঁলোকে যি কৰ্মফল আশা কৰি যি পূজা কৰে সেই ফল সদায় নাথাকে অস্থায়ী বস্তু সেইবিলাক এ যদি ভালমতে পূজে সিদ্ধ নোহে পুনু সিও যাক পূজে মৰি পাৱে তাৰ তনু সিদ্ধ নোহোৱাকে যদি কেনেবাকে কোনোবা দেৱতাক পূজিছে সি সেই দেৱতাৰ তনুটোহে পাব সি বন্ধনকাৰী হৈ থাকিব মোৰ চৰণ নাপাব সেইটো কাৰণে হে অৰ্জুন কায় বাক্য মন এক কৰি তুমি মোৰ চৰণত আশ্ৰয় লোৱা শৰণ লোৱা আৰু তুমি কি কৰা তুমি কেৱল মোক ভক্তি কৰা এই মুহুক ভজিয়া ভক্তি কৰে যত যত এই মুহুৰ স্বৰূপ পায়া হাকে বৈকুণ্ঠত যিখন ধামৰ নাম স্মৰণ কৰিলে পুণ্য হয় কি নামটো বৈকুণ্ঠ এই গীতা ভাগৱত কোৰ শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ ভগৱান কৃষ্ণৰ এটা নাম কি বৈকুণ্ঠপতি এই বৈকুণ্ঠপতিৰ যদি চৰণত কায় বাক্য মন এক কৰি আশ্ৰয় লৈ তেওঁ গুণ কীৰ্তন যদি শ্ৰৱণ কীৰ্তন কৰে সেই জীৱই তাৰ পাছৰবাৰ ক'ত স্থান পাব বৈকুণ্ঠ ধামত স্থান পাব মই মোৰ লগত একেলগে ৰাখিম সেইসকলক গীতাই কৈছে আমি কোৱা নাই গতিকে গীতাৰ এই পৰম সত্যক আমি মানি ল'ব লাগিব এ আপোন প্ৰকাশে সিয়ে কৰয় প্ৰকাশ এ তাৰ লব্ধ প্ৰসাদৰ নাহিকে বিনা এ যেবে বোলে সংসাৰত যত আছে লোক এ সবে এৰি কৰ্ম কৰি এ তোমাক ভজুক এ কৰ্মটো সমান দুখ ফল তুচ্ছ মাতি সময় এৰি তোমাক ভজুক যদুপতি হে যদুপতি কোনোবাই জীৱনটো সুখময় হবৰ কাৰণে যজ্ঞ কৰিছে কোনোবাই জীৱনত খণ্ডিকে সুখ এটা পাবৰ কাৰণে বলি বিধান পূজা পাতল কৰিছে এইবোৰ সব মিছা কৰ্ম এইবিলাক কৰ্ম কৰিলে জীৱৰ কি হয় পাপ হয় বুলি কৈছে বন্ধনত পৰে বুলি গতিকে হে কৃষ্ণ হে যদুপতি তোমাৰ চৰণক একান্ত চিত্তে ভজি কিয়নো জীৱবিলাক উদ্ধাৰ হৈ নাযায় এ অজ জন্ম নাহি মোৰ ব্ৰহ্ম নিৰাকাৰ এ অৱতাৰ ধৰি পৃথিৱীৰ খণ্ডু ভাৰ এ মৎস্য কুৰ্ম মাদি মই নানা ৰূপ ধৰো এ ভক্তৰ যিমত ইচ্ছা এই কৰ্ম কৰো মই স্বতন্ত্ৰ মই স্বাধীন মই কাৰো অধীন নহয় ভগৱান কৃষ্ণই কৈছে কিন্তু হে অৰ্জুন মই ভকত বৎসল মোৰ ভকতে যদি মোক কিবা আজ্ঞা কৰে মই তেওঁলোকৰ আজ্ঞা পালন কৰোঁ বোলে কি অমৃত মন্থনৰ সময়ত দেৱতা আৰু অসুৰে মন্দৰ পৰ্বতটো তললৈ হুলুককে সোমাই গ'ল তেওঁলোকে কাতৰ ভাৱেৰে মোক স্তুতি কৰিছিল হে হৰি এই মন্দৰ যদি সমুদ্ৰৰ তলিলৈ সোমাই যায় তেনে আমাৰ কেনেকৈ সমুদ্ৰ মন্থন কৰিম বোলে মই তেতিয়া তেওঁলোকৰ ইচ্ছা পূৰণ কৰিবলৈ এটা বৃহৎ কলেবৰৰ কুৰ্ম ৰূপ লৈছিলো কুৰ্ম হৈ মই সমুদ্ৰত প্ৰৱেশ হৈ মই মন্দৰক মোৰ পৃষ্ঠভাগত দাঙি আনি মই তেওঁলোকক অমৃত বন্ধন কৰাইছিলো হয়নে অমৃত উদ্ধাৰ হল দেৱতা বঞ্চিত হৈ অসুৰসকলে সেই অমৃতৰ ঘৰটো লৈ গৈছিলে অসুৰসকলৰ পৰা মই অমৃতক আনি মই দেৱতাসকলক সেই অমৃত বিতৰণ কৰাইছিলো বোলে কেনেকে সেই সময়ত মই যদিও পৰম পুৰুষ মই মোহময়ী নাৰীৰ ৰূপ ধাৰণ কৰিছিলো মই কামিনীৰ ৰূপ ধাৰণ কৰিছিলো আৰু সেই ৰূপেৰে মই অসুৰসকলক মোহিত কৰি মই দেৱতাসকলক অমৃত পান কৰাইছিলো অৰ্থাৎ ভগৱান কৃষ্ণই যেতিয়াই তেওঁৰ ইচ্ছা হয় তেতিয়াই তেওঁ সেই ৰূপ ল'ব পাৰে কিয়নো তেওঁ অন্তৰ্যামী হৰি তেওঁৰ জন্ম নাই তেওঁৰ মৃত্যু নাই তেওঁ অজ এইটো কাৰণে কি যেতিয়াই তেওঁৰ ইচ্ছা তেতিয়াই তেওঁ সেই ৰূপলৈ আহিব পাৰে সেইটো কাৰণে তেওঁ কি তেওঁ হল প্ৰাচীন পুৰুষ এ মোৰ জন্ম কৰ্ম গাই নিস্তৰে সংসাৰ সেই কাৰণ মই ধৰো অৱতাৰ মই অৱতাৰ লৈ লীলা কৰো এই লীলাবিলাককে কীৰ্তন কৰি গুণ কীৰ্তন কৰি মোৰ ভকতে আনন্দৰ ভাগ লয় আৰু সেই মোৰ লীলাৰ মাজতে কি হয় মোক সাক্ষাৎ পায় এই অৰ্জুন এয়া অন্তৰংগা ভকতি মই অৱতাৰ লৈ যি লীলা কৰো এই লীলাবিলাক যেতিয়া শ্ৰৱণ কীৰ্তন কৰি মোৰ ভকতে যেতিয়া আনন্দৰ ভাগ লয় এয়া কি এয়া হল অন্তৰংগা ভকতি
এ শুদ্ধ শত তনু মূৰ মৎস্য কুৰ্ম ৰূপ এ তথাপিও বগা কৰি এ নজানি স্বৰূপ এ মায়ায়ে মোহিত হয়া নষ্ট ভইলা জ্ঞান এতে আন দেৱ সহ দেখয় সমান মায়া মোহত অন্ধ হৈ মোকো অন্য দেৱতাবিলাকৰ সমান দেখে কিন্তু হে অৰ্জুন মই আকাশৰ সূৰ্য বাকী দেৱতাবিলাক গ্ৰহ নক্ষত্ৰ তৰা মই যেতিয়া উদিত হৈ যাওঁ এই গ্ৰহ নক্ষত্ৰ তৰাবিলাক কি হৈ যায় নিজে নিজে অদৃশ্য হৈ যায় এটো কাৰণে আমি কৃষ্ণ সূৰ্যক বুজিব লাগে এ দূৰ দেখি তীৰ্থ এৰি গৰ্ত জলে নাৱে আন দেৱ ভজি আৱল কতে ফল পাৱে যেন পিতৃ মাতৃ এৰি ভাগ্যাত বিশ্বাস মুখ হেলা কৰে মহ নোহ যে প্ৰকাশ এ যেন ধন পুতি আবি মোহ হুয়া মৰে এ নানা যত্নে আনি খাই তাৰ স্নেহে মৰে সেই মতে বিষয় সুখক বাঞ্ছা কৰে এ ক্ষুদ্ৰ দেৱ পুঁজি সংসাৰত মজি মৰে এ সত্ত্বগুণে বিষ্ণুকক হয় সৰ্বনৰ নিচ যোনি জন্ম হুৱে অকাৰ্য বিস্তৰ এ কুতনাত জানয় বিদেশে নুহেদৰ এহি বুলি বিশ্বাস কৰে মুত নৰ শীঘ্ৰে ফল পাৱে অল্প তাত কৰে আশ হে মুক হেলা কৰে মই নুহু যে প্ৰকাশ এ তাতে মিহলাই পূজে স্বৰূপ নজানি যেন পানী মথন্তে যে নুপজে লৱণী অৰ্থাৎ কোনোবাই যদি লৱণো খাবলৈ বিচাৰিছে তেতিয়াহ'লে কি কৰিব লাগিব দুগ্ধ মন্থন কৰিব লাগিব কোনোবাই যদি পানী মন্থন কৰি তাৰ পৰা লৱণো নিষ্কাশন কৰিব বিচাৰে তেতিয়াহ'লে সেইটো পাব জানো কৃষ্ণই তাকে কৈছে মই অমৃত মোক যদি ভক্তি কৰি মোৰ গুঞ্জস আৰু লীলাৰ তত্ত্ব যদি শ্ৰৱণ কীৰ্তন কৰে তেতিয়াহ'লে অমৃতৰ স্পৰ্শ পাব অন্য দেৱ দেৱী বিলাকক পূজা পাতল কৰি যদি কিবা কৰে তেতিয়াহ'লে তাৰ পৰা একো লাভেই নহ'ব পানী মন্থন কৰিলে কেতিয়াও দুগ্ধ লৱণো নিষ্কাশন নহয় এ মূৰ মিছলীয়া পূজা ঘোঁৰাৰ শৃংগাৰ শৃংগাৰত সুখ নাহি কতি ভাঙ্গে তাহাৰ এ অভক্তৰ পূজা দ্ৰব্য নলওঁ সকলে যেন শিমলুৰ পুষ্প ভৰি থাকে তলে হেৰা অৰ্জুন অন্য দেৱ দেৱী বিলাকক পূজা কৰি যদি মোৰ ভক্ত হবলৈ আহিছে মই তেওঁৰ বস্তু একো নলওঁ কাৰণ তেওঁৰ মুঠ বিশ্বাস নাই কাক বিশ্বাস এই দেৱ দেৱী দেৱতা বিলাকত বিশ্বাস দিগদাৰ পাইছে নেকি একো নহয় ভাল হৈ যাব দেই কৰি দান ভাল ভাল হ'ব তাই যেনেকে সুবিধা হয় তেনেকে বহক খালি বহি থাকক আঁঠুটা দাঙি পেলাই বহিলেও বহক দেই এতিয়া আমি এই কথাটো বুজি পাব লাগিব যে শিমলুৰ ফুলবিলাক ৰঙা হৈ যদি তল ভৰিও থাকে সেই ফুল কোনোবাই এনে কাৰোবাক দিয়ে জানো হয়নে তদ্ৰুপ অন্য দেৱ দেৱী দেৱতাবিলাকক পূজা কৰাটো সেই শিমলুৰ ফুলৰ লগত তুলনা কৰা হৈছে এ ভূত ভৱিষ্যত মই জানো বৰ্তমান সবাক জানো হুমুক নজানয়ন হে অৰ্জুন মই কি মই পৰম দেৱতা মই অতীতৰ সকলো জানো ভৱিষ্যতৰ সকলো জানো বৰ্তমানত মই সকলোৰে লগত বিৰাজমান হৈ আছো এইটো কাৰণে কি বুলি কৈছে যে অজ্ঞানীসকলে মোক কেতিয়াও জানিবলৈ নাপায় কিঞ্চিত একো সুখ পাইলে কৃত মানে অল্প যদি দুখ হুৱে মৃত্যু হেন মানে হে পাইবা কৈছা নপাইলে উচে দেশ কৰে সেই সংসাৰত পৰি উপজয় মৰে যাৰ পুনু পাপ পুণ্য ভৈলা অন্ত্ৰ হিতি এ সুখ দুখ মোহন্তে ভৈলাই
উপৰতি সুখ ক্ৰোধ লোভ মোহ সুখ দুখ কাম সবে গুচি মন তাৰ ভৈলাই উপৰাম মুহুৰ ভজনে তাৰ ভৈলা গৃহ ব্ৰত যত পূৰ্ব বাসনা কলে ভৈলা হত ই জন্ম মৃত্যু সংসাৰক এৰাই বাক প্ৰতি মুহুৰ চৰণে সিও ভক্তি পাৱে আতি সেহি সেজানয় ব্ৰহ্ম কৰ্ম আধ্যাত্মক অভিভূত অধি যজ্ঞ অধি দেৱতাক এইখানি জানি মুত দৃঢ়মতি কৰে মৰিবাৰ বেলা তমু হোকচ মৰি মৰে মোৰ ভক্ত যিটো নোহে তাৰ ভিন্ন বোল মৰণ সময়ে কৰে হাকুল ব্যাকুল লোক স্মৰয় তাক বোলৰাম হৰি তাক নুশুনিও মৰে আহি বাপ কৰি এতিয়া কৃষ্ণত ভকতি বিহীনজনৰ মৃত্যুটো কি হয় বৰ কষ্টকৰ বিধা কৃষ্ণত যি ভকতি কৰিবলৈ অভ্যাস কৰিছে কি হয় সি কব যে ভগৱানৰ নাম লোৱা আৰু যিজনে কৃষ্ণত ভকতি কৰা নাই ভগৱন্তক কৃষ্ণৰ কৃপাৰ প্ৰসাদ পোৱা নাই সেইজনে কি কৰে ৰাম নামৰ পৰিৱৰ্তে ঐ মোৰ ল'ৰাটো ঐ মোৰ ছোৱালীজনী তহঁতি মোৰ ওচৰলৈ চাপিয়া আছোন কোনোবাই ভগৱানৰ নাম লৈ আছে তাত কাণ নিদিয়ে এতিয়া কি মৃত্যুৰ সময়ত ভগৱন্তৰ নাম যদি কোনোবাই স্মৰণ কৰিব পাৰে তেতিয়াহ'লে সেই জীৱই কি সেই জীৱই ভগৱন্তক পায় বোলে পুত্ৰ ভাৰ্যাক কৰিবা উপকাৰ মৰিবাতো অতিৰেকে অস্নেহে বাহে তাৰ হা পুত্ৰ ভাৰ্যা মোৰ হৈ লয় নাথান এহি চিন্তা সুকে মোহে তেজয় পৰাণ জমৰুতে বান্ধতে যে মহা দুখ পাই মৰিবা তোমাকে তাৰ মাত বোল নাই নিশ্চয় জানিবা মোৰ ভক্ত যিটোজন ব্যাধিত মৰিলে জীও নচাৰে স্মৰণ এইবোৰ যিজন মোৰ ভক্ত হৈ গৈছে সেইজনে যদি মৃত্যুৰ সময়ত ব্যাধিও আহিছে ব্যাধিত কি কৰিব মোক মাতিব মোক স্মৰণ কৰিব মোৰ ভক্তজনে মোৰ বাহিৰে বেলেগক কেতিয়াও স্মৰণ নকৰে মৃত্যুৰ সময়ত কিন্তু আমি যদি মৃত্যুৰ সময়ত যদি ভগৱানক মাতিম বুলি যদি বাট চাই থাকো যালে নামটো আহিব জানো নাহে এতিয়াৰ পৰা অভ্যাস কৰি থাকিব লাগিব এতিয়াৰ পৰা অভ্যাস কৰি থাকিলেহে তেতিয়া সেই বস্তুটো আমাৰ আহিব মুহুৰ স্মৰণে মনে মল গৈছে তাৰ অনায়াসে যিটো সুখে তৰয় সংসাৰ কহয় গোবিন্দ মিছে কৃষ্ণ পদ ধৰি সাংগে তল গলো গৃহ অন্ধকূপে পৰি এবে পাদ পদ্ম পৰি কৰো প্ৰণতি তোমাৰ চৰণে মোৰ নচাৰু কমতি তুমি সে পৰম গুৰু বান্ধৱ সকল তোমাৰ তৰ হুকমন কৰিয়া নিশ্চল কৃষ্ণে সে পৰম গুৰু জানিবা হানৰ পাপ ভস্ম হুক কৃষ্ণ ঘোষা নিৰন্তৰ সংসাৰে ব্যাধিত দুখে কেনে পৰি মৰা মুখত ঔষধ ৰাম নাম ধ্বনি কৰা এই তত্ত্ব জানি সবে এৰায়ান কাম সংসাৰ তৰিবা যেবে বোলা ৰাম ৰাম হৰি নাম ৰাম ভগৱন্ত কৃষ্ণই অৰ্জুনক কেৱল জ্ঞান নহয় বিজ্ঞান দিলে বিজ্ঞান মানে বিশেষ জ্ঞান
এই বিশেষ জ্ঞানৰ দ্বাৰা ভগৱন্তক কৃষ্ণ অৰ্জুনক জনালে যে হে অৰ্জুন পৰা প্ৰকৃতি মোৰ অংশ জীৱ অপৰা প্ৰকৃতি এই অস্ত্ৰ প্ৰকৃতি ময়েই হয়নে এইবিলাক জড় মায়াময় কিন্তু এই জড় বস্তুবিলাকত মই অন্তৰ্যামী ঈশ্বৰ চৈতন্য শক্তি আত্মা পৰমাত্মা সেইটো কাৰণে ময়েই যেতিয়া চেতনা শক্তি মোক স্মৰণ কৰিবা মোক ভজিবা মোক উপাসনা কৰিবা বোলে তেতিয়া কি হ'ব তোমাৰ জ্ঞান বিজ্ঞান হৈ যাব তুমি আত্ম দৰ্শন লাভ কৰিবা আৰু মোৰ সান্নিধ্য লাভ কৰিবা আৰু অন্তিমত কি হ'ব অন্তিমত তেতিয়া তুমি মোক স্মৰণ কৰিবা গতিকে গীতাৰ জ্ঞান বিজ্ঞান যোগে চাৰি প্ৰকাৰৰ ভকতৰ লক্ষণ ক'লে হয়নে আৰু এই চাৰি প্ৰকাৰ ভকতৰ ভিতৰত যিজনে নিষ্কামভাৱে কৃষ্ণক উপাসনা কৰিছে সেইজনকে শ্ৰেষ্ঠ বুলি জনালে তে গীতাৰ অকণমান মাহাত্ম্য পাঠ কৰি সামৰো হে গীতাৰ মাহাত্ম্য কথা শুনা সৰ্বজন দিব্য জ্ঞান লভে যাক কৰিলে শ্ৰৱণ এসুতক সম্বোধি বুলি লন্তৰিষিগণ গীতাৰ মাহাত্ম্য কথা কৈয়ুত পুধন নাৰায়ণ ক্ষেত্ৰে সুকে কৰিলে প্ৰচাৰ কৃপা কৰি কহিওৱা মাত পুনবাৰ সুত নিগদতি শুনিও কৰিষিগণ গীতামৃত কোনে পাৰে কৰিব বৰ্ণন গুহ অৰ্থ বুজিবাৰ শক্তি আছে কাৰ দেৱ ঋষি নজানয় মহাত্মা গীতাৰ কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয় যাজ্ঞবল্ক ব্যাস আৰু শুক মহাশয় লেখ সজানে মাত্ৰ আন যতজন যিমতে শুনিলো কৰে সংক্ষেপে বৰ্ণন গাভীৰূপ বেদ শাস্ত্ৰ শ্ৰীকৃষ্ণে দুহয় বৎসৰূপ ধৰি তাক অৰ্জুনে পিয়য় উদৰ ভৰিয়া দুগ্ধ খাৱে জ্ঞানীগণ অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ জীৱৰ তাৰণ হেতু মহাত্ম গীতাৰ দৈৱকী নন্দন কৃষ্ণে কৰিল প্ৰচাৰ সংসাৰ সাগৰ তৰি বাক যাৰ মন গীতামৃত পান কৰি তৰা সেইজন গীতাক শুনয় যিটো শুদ্ধ চিত্ত হুই সুবৰ্ণ পাতৰ বস্ত্ৰ ভোজ্য দ্ৰব্য চাই প্ৰীতি হেতু পৰমাত্মাক উৎসৰ্গ কৰিব যথাযোগ্য পুঁজিবাচ কক সন্তোষিব সুবৰ্ণ সহিতে বস্ত্ৰ দ্ৰব্য দিব দান বাচকৰ তুষ্টে প্ৰীতি হুৱে ভগৱান সুত নিগদতি শুনি কৰিষিগণ অৰ্জুনৰ আগত স্বয়ং কহে নাৰায়ণ গীতা পাঠ শেষে ইটো পাঠ যে কৰিব তেবে সে পাঠৰ ফল সিজনে লভিব গীতা পাঠ কৰি যদি মহাত্ম নপঢ়ে বিথাতে সিজন গীতা পাঠ কৰি মৰে মহাত্ম সহিতে গীতা পঢ়ে কিবা শুনে লভয় পৰম গতি শ্ৰোতা ব্ৰক্তাজনে পুণ্য ফলে সংসাৰত ৰয় সিটোজন অৰ্থ শুনি মহাত্মাকে কৰিলে শ্ৰৱণ শুনা সৰ্বজন ইটো মহাত্ম গীতাৰ যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ গীতাৰ মহাত্ম এহি মানে সমাপন হৰি হৰি বোলা সবে সম্ভাষণ হৰি নাম হে ৰাম ৰাম